অনাদি ঈশ্বৰ দৈৱকীনন্দন কৃষ্ণৰ জন্ম এই দশম স্কন্ধতে হৈছে। যিজন কৃষ্ণৰ কথা আমি ভাবিছোঁ, যিজন কৃষ্ণক পুজিবৰ কাৰণে আমি জীৱনৰ অহোপুৰুষাৰ্থ কৰিছোঁ, সেইজন কৃষ্ণ ইতিমধ্যে ভাগৱত দশম স্কন্ধৰ আদ্য দশমত প্ৰাৰম্ভণিতে বসুদেৱ আৰু দৈৱকীৰ আহ্বানত কংসৰ পোতাশালত অৱতাৰ গ্ৰহণ কৰিছে। ইতিমধ্যে মহাবৈকুণ্ঠ ত্যাগ কৰি যোগীৰ হৃদয় ত্যাগ কৰি ২ নং কাঠপাৰা শিৱসাগৰৰ বানমুখৰ এই পবিত্ৰ গুৰুগৃহত ভগৱান কৃষ্ণ অৱতৰণ কৰিছে। আপোনালোকে যোৱা কালিৰ পৰা সপ্ত বৈকুণ্ঠৰ পথ অংকন কৰি মহাবৈকুণ্ঠৰ আৰ্হিৰে দ্বিতীয় বৈকুণ্ঠ ইয়াত প্ৰতিষ্ঠা কৰি লৈছে। পূব পশ্চিম উত্তৰ দক্ষিণ কেউটি দিশৰ পৰা ভক্তৰ সমাৱেশেৰে এই গুৰুগৃহ দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হৈছে। ভগৱন্ত প্ৰভুৱে কৈছে একাদশ স্কন্ধত সখা উদ্ধৱৰ আগত আৰু গীতাত অষ্টাদশ অধ্যায়ত প্ৰিয় সখা অৰ্জুনৰ আগত যে যাৰাসকলে সৌঠ পাতি সাধু সং তৈয়াৰ কৰি মোৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰে, মই মহাবৈকুণ্ঠত থাকিব নোৱাৰো সখা উদ্ধৱ, মই যোগীৰ হৃদয়ত থাকিব নোৱাৰো সখা অৰ্জুন, মই মহাবৈকুণ্ঠ আৰু যোগীৰ হৃদয় ত্যাগ কৰি সেই স্থানত থাকো। আৰু মোৰ প্ৰিয় ভক্তসকলে খুব সুহৃদয়তাৰে শ্ৰদ্ধাৰে ভক্তি মিশ্ৰিতভাৱে অতি আন্তৰিকতাৰে যেতিয়া মোৰ গুঞ্জক বেকত কৰিব, সেই স্থানত গৈ মই মোৰ ভক্তসকলৰ শ্ৰীমুখ পদ্মখন্তে নিগৰিত মোৰ প্ৰেম অমৃতময় বাণী মই হৃদয়ত ধাৰণ কৰোঁ, মই তাক অলংকাৰ হিচাপে গ্ৰহণ কৰোঁ। মোৰ এটি নাম ভক্তৰ পদ্মমুখখন্তে বেকত হোৱা নাম মই তাকে মালা হিচাপে দেশত অংকিত কৰি লওঁ। আজি সেই ব্যৱস্থাটো সেই অৱস্থাটো আপোনালোকে তৈয়াৰ কৰি দিছে। একেটা কথাকে নাৰদৰ পঞ্চৰাত্ৰ তন্ত্ৰত দেৱৰ্ষি নাৰদে উল্লেখ কৰিছে যে মহাহৰি বিষ্ণুৱে মৰ্ত্যত একশৰণ হৈয়া এক ঈশ্বৰত আশ্ৰয় কৰি যিসকল ভক্তই সৌধ পাতি তেওঁ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰে, মহাবৈকুণ্ঠ আৰু যোগীৰ হৃদয় ত্যাগ কৰি তাত উপস্থিত হয়। তাহানিতে আদি সত্য যুগতে ভগৱান বিষ্ণু দেৱৰ্ষি নাৰদক কৈছে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নশ্য মদ ভক্তা যত্ৰ গায়ন্তী তত তিষ্ঠামি নাৰদ। হে নাৰদ, তুমি বৈকুণ্ঠলৈ ঘনাই ঘনাই আহি নাথাকিবা, তুমি বৈকুণ্ঠলৈ আহি মোক সততে লগ নাপাবা। তুমি সেই স্থানলৈ যাবা যি স্থানত মোৰ ভক্তসকলে মোৰ গুঞ্জক একমতি হৈয়া শ্ৰৱণ কীৰ্তন কৰিব, সেই স্থানত তুমি মোক সৰ্বক্ষণে পাবা। বৈকুণ্ঠত মই নাথাকো ৰৈ যোগীৰো হীৰা এৰি সমুদায় থাকোহো ভকতৰ কীৰ্তন চাই। মই ভকতৰ কীৰ্তন শুনি চাই বৰ আনন্দ লাভ কৰোঁ। গতিকে আপোনাৰ বসন্ত মহন্তৰ মাজতে পূৰ্ণকৃষ্ণ ভগৱন্ত বিৰাজমান হৈ আছে। কলিৰ ভকতে হৰি অৱতাৰ বুলি কৈছে। গতিকে আপোনাৰ সন্ত মহন্তৰ চৰণ দৰ্শন লাভ কৰিলোঁ। আমাৰ দৰে অকিঞ্চনৰ পৰম সৌভাগ্য। আৰু আপোনাৰভাৱে আমাৰ পৰা যিখিনি পাম বুলি আশা কৰিছে, আমি পুনৰ কৈছোঁ আমি সিমানৰ পাত্ৰ নহয়। আপোনাৰভাৱৰ দৰে মহাভক্তক ভক্তি তত্ত্ব জ্ঞান দিব পৰাকৈ আমাৰ ক্ষমতা ধৃষ্টতা সাহস নাই।
আমি কথাখিনি নিজে যেনেকৈ অনুভৱ কৰোঁ বুজি পাওঁ তাকে দুই চাৰিটা কথা আপোনালোকৰ লগত মত বিনিময় কৰিম কোনোবাখিনি যদি আমাৰ বহা দুটা অপৰাধ ৰৈ যায় আপোনাসবৰ পুত্ৰৱতী জ্ঞান কৰি আপোনাসবৰ সুখী বান্ধৱ হিচাপে আপোনাসবৰ ভাতৃবৎ স্নেহ কৰি আমাৰ সৰ্বদুখ সৰ্ব অপৰাধ মাৰ্জনা কৰিব পুনৰ কৈছোঁ আমি যিকিটি কথা আপোনালোকৰ লগত আলোচনাত আগবঢ়াম বিশেষকৈ আমাৰ পিতৃতুল্য দেউতাসকলক উদ্দেশ্যি নকওঁ কেতিয়াও মাতৃতুল্য আইসকলক উদ্দেশ্যিও আমি ভাগৱতৰ তত্ত্বজ্ঞান দিবলৈ ধৃষ্টতা নকৰোঁ আমি দুই চাৰিটা কথা আলোচনা কৰিম আমাৰ যাতে উঠি অহা যুৱ প্ৰজন্মৰ কিবা অকণমান হ'লেও জীৱনত কামত আহে এই লক্ষ্য আগত ৰাখি আমি আমাৰ অনুভৱ আপোনাসবৰ আগত ব্যক্ত কৰিবৰ কাৰণে যত্ন কৰিম ইতিমধ্যে ভাগৱত দশম স্কন্ধত সুন্দৰভাৱে আমাক বৰ্ণনা কৰিছে যে বিষ্ণুৰ আদেশ অনন্ত সজ্জাত কথোপকথন হৈছে মহাহৰি বিষ্ণু সৃষ্টিকৰ ব্ৰহ্মা সংহাৰকাৰী ৰুদ্ৰ আৰু জগত মাতা লক্ষ্মী ভগৱন্তৰ জ্যেষ্ঠ দাদা বলোৰাম অৰ্থাৎ হলায়ুধ যাক অনন্ত বুলি কোৱা হৈছে সেই অনন্তৰ সহিতে ব্ৰহ্মাকে প্ৰমুখ কৰি দেৱগণৰ সহিতে আৰু আমি যি স্থানত আছো ধৰিত্ৰী মাতৃ বসুমতীৰ সহিতে অনন্ত সজ্জাত পূৰ্বতে কথোপকথন হৈছে যে বসুমতীয়ে পৃথিৱীৰ ভাৰ সংহাৰ কৰিব নোৱাৰা অৱস্থা এটা হৈছে তেওঁ ভাৰ বহন কৰিব নোৱাৰা অৱস্থা হৈছে দুষ্ট দগাবাজসকলে এনেকৈ পৃথিৱীত অত্যাচাৰ কৰিছে ঈশ্বৰৰ সৃষ্টি সঠিকভাৱে ধাৰণ কৰিব পৰা ক্ষমতা বসুমতী হেৰুৱাই পেলাইছে আৰু বসুমতীয়ে গৈ সৃষ্টিকৰ ব্ৰহ্মাক প্ৰথমতে আহ্বান জনাইছে যে সৃষ্টিকৰ পিতামহ আপুনি সৃষ্টি কৰিলে সৃষ্টি দায়িত্ব ভিন্নজনক দিলে কিন্তু সেইসকলৰ প্ৰতাপত মই পৃথিৱীৰ ভাৰ সহ্য কৰিব নোৱাৰা হৈছোঁ মোক ইয়াৰ পৰা মুক্তি দিব লাগে তেতিয়া সৃষ্টিকৰ ব্ৰহ্মাই ক'লে যে এই দায়িত্ব মোৰ ওচৰত নাই ইয়াৰ কাৰণে তুমি মহাহৰি বিষ্ণুৰ ওচৰলৈ যাব লাগিব আৰু এই কথাষাৰ আমি ক'ব পৰা ব্যৱস্থাও নাই ভগৱন্তৰ প্ৰথমজন বৈষ্ণৱ যাক সংহাৰৰ দায়িত্ব দিয়া আছে শিৱ প্ৰভুৱে তাৰ উপায় দিব পাৰিব এই বুলি বসুমতী সহিতে ব্ৰহ্মাদেৱ শিৱলোকলৈ গ'ল শিৱপ্ৰভুক গৈ গোটেই সবিশেষ কথাখিনি বৰ্ণনা কৰিলে যে শিৱই ক'লে যদিও সংহাৰৰ দায়িত্ব আমাৰ ওপৰত আছে তথাপি মহাহৰি বিষ্ণুৰ আজ্ঞা অবিহনে আমি তাক কৰিব নোৱাৰোঁ গতিকে আমি সকলোটি একেলগে মহাহৰি বিষ্ণুৰ ওচৰলৈ যাওঁ সকলোৱে গৈ অনন্ত নাগৰখনত শয়ন কৰি থকা মহাহৰি বিষ্ণুৰ ওচৰত গৈ বসুমতী দুখ নিবাৰণৰ অৰ্থে গোটেই কথাখিনি বেকত কৰিলে কৃষ্ণ জন্মৰ প্ৰাক মুহূৰ্তত আমি এই কথাখিনি পদচন্দে পাইছোঁ তাৰপিছত ভগৱান কৃষ্ণই ক'লে যে মই নিশ্চয়কৈ মোৰ সৃষ্টি সুন্দৰৰ নিমিত্তে সৃষ্টিৰ ঐতিহ্য ৰক্ষাৰ নিমিত্তে আৰু বসুমতীৰ দুখ মোচনৰ নিমিত্তে মই অল্পকালেই অচিৰতে ধৰাধামত অৱতাৰ গ্ৰহণ কৰিম এই কাহিনীটো যদি আমি চাব খোজো প্ৰত্যক্ষভাৱে যেতিয়া ৰাসলীলা হয় আমি ৰাসলীলা পাতো ৰাসলীলা আমাৰ মাজত হয় নহয়নে বাৰু ৰাসৰ প্ৰস্তাৱনা যিটো দৃশ্য বুলি কয় এই প্ৰস্তাৱনা দৃশ্য অনন্ত সজ্জাৰ দৃশ্যত গোটেই সৃষ্টিৰ কাহিনীটো সম্পৰ্কে আমি পাওঁ ইয়াত সেইকাৰণে কৈছে পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশ সহিত কৰিলা ক্ষীৰোদধি তীৰ লাগিলাহা মন্তে মাধৱক আৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত ব্ৰহ্মাক আকাশী বাণী বেকত কৰিলে তাৰপিছত ভগৱান বিষ্ণু কৈছে বসুদেৱ গৃহতে সাক্ষাতে নাৰায়ণ উপজীৱা অৱশ্যে শুনিও দেৱগণ তানে অৰ্থে দিব্য নাৰীগণ শৌকজত আগে উপজীৱা গৈ অনন্ত সাক্ষাত কোন কেতিয়া গৈ কেনেকৈ সংসাৰলৈ আহিব
এই গোটেই বৰ্ণনাটো বসুমতীৰ সাক্ষাতত ব্ৰহ্মা আৰু সংহাৰকাৰী হৰৰ সন্মুখত ভগৱান বিষ্ণুৱে বেকত কৰিছে। মই সেইখিনি কাহিনীৰ মাজলৈ নাযাওঁ, আপোনালোকে জানে যে ভগৱন্তৰ ইচ্ছাই হ'ল সৃষ্টিত লীলা কৰা। অকলশৰে থাকি মই কৰোঁ কোনো কাজ, নহয়নে বাৰু? প্ৰকৃতিৰ পৰা মহামায়া কৰিলন্ত বাজ। এই তিনি ধাৰা জলত ব্ৰহ্মা বিষ্ণু মহেশক ভগৱন্তে প্ৰথম সৰ্জন কৰি ল'লে, তাৰ পৰাই সৃষ্টিৰ পাতনি হৈছে। এতিয়া সেই সৃষ্টিৰ পাতনি সৃষ্টিখন সুন্দৰ কৰি ৰাখিবৰ নিমিত্তে ভগৱন্তই ধৰাধামত যুগে যুগে ভিন্ন ৰূপে ভিন্ন সময়ত ভিন্নভাৱে অৱতাৰ গ্ৰহণ কৰিছে। আৰু ইয়াত আমি কোনেও ভাবিব নালাগে যে সমস্ত লোকক মুক্তি দিবাৰ কাৰণে ধৰন্ত বিবিধ লীলা নাথ নাৰায়ণে যিমানবিলাক জীৱ সৃষ্টি কৰিছে ভগৱন্তই, চাৰিমুঠি জীৱৰ ভিতৰত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত সকলোকে এদিন মুক্তি দিব, সকলোকে মুক্তি দিবহে দিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল এই চাৰিমুঠি জীৱৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণৰো কিছু জীৱ ক্ৰমান্বয়ে উত্তৰণ ঘটি ঘটি আহি যেতিয়ালৈকে মনুষ্য শৰীৰ লাভ নকৰে, মনুষ্য শৰীৰ পোৱাৰ লগে লগে সেই জীৱই মুক্তিৰ দ্বাৰত ভৰি দিয়ে। তিনিমুঠি জীৱ, চাৰিমুঠি জীৱৰ তিনিমুঠি উৰণ বুৰণ আৰু গজন, এই তিনিমুঠিয়ে তেওঁলোকৰ জীৱনৰ ক্ৰমোন্নতি হৈ হৈ আহি যেতিয়া মনুষ্য শৰীৰ লাভ কৰিব, তেতিয়াহে তেওঁলোকে মুক্তিৰ দুৱাৰ দলিত ভৰি দিব। ইতিমধ্যে ভগৱন্তৰ সৃষ্টিত কলিযুগত ভাৰতবৰ্ষত পূব প্ৰান্তৰ অসমত আপোনাসৱ আমি সেই 84 লক্ষ জনী বাগৰি 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 আহি ভিন্ন দেশ ভিন্ন জনিত জন্মগ্ৰহণ কৰি 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 আহি শেষত এতিয়া মনুষ্য জন্ম লাভ কৰিছে। এই মনুষ্য জন্মই হৈছে সমস্ত লোকক মুক্তি দিবৰ কাৰণে ভিন্ন লীলা অৱতাৰ ধৰা ঈশ্বৰৰ শ্ৰেষ্ঠতম তনু আমি লাভ কৰিছো। মনুষ্য শৰীৰ যি তনুৰ যোগেদি একমাত্ৰ ঈশ্বৰ উপাসনা কৰি জীৱই পৰম গতি লাভ কৰিব পাৰে। সেইকাৰণে কৈছে ভাগৱতত, অমনুষ্য শৰীৰ পা হৰি ভজিলা অৱশ্যে হৈবা ভাই তৃণত মনুষ্য জন্ম পোৱাৰ পিছত তাতে ভাৰতবৰ্ষত তাতোতকৈ শ্ৰেষ্ঠতম ৰাজ্য পূব প্ৰান্তৰ অসমত য'ত মহা মহা মহিষীসকলৰ আবিৰ্ভাৱ হৈছিল, এই অসম মুলুকত মনুষ্য শৰীৰ পাই আমি যদি কায় বাক্য মনে ঈশ্বৰ সেৱা শুদ্ধভাৱে নকৰোঁ, তেতিয়াহ'লে আমাৰ গতি কি হ'ব বুলিছে? পুনৰ নৰকংগত্বা। মনুষ্য শৰীৰৰ পৰা শৰীৰ নবচিলা অৱশ্যে শুইবা ভাই তিনতৰু শিলা। আমি যে কৈছো গজন ক'ৰ পৰা আৰম্ভ কৰিলে? গজন মুঠি তিনতৰুৰ পৰা আমাৰ আৰম্ভ হৈছে। গতিকে আমাৰ পুনৰ জন্মটো হ'ব নৰকংগত্বা, নৰকী জন্ম। আমাক পোনে পোনে ভগৱন্তে মনুষ্য কৰি পঠিওৱা নাই। 84 লাখ বাৰ, এবাৰ দুবাৰো নহয়, 1000 2000ও নহয়, 1 লাখ 2 লাখো নহয়, 84 লক্ষ বাৰ এই সংসাৰত আমি ভমি ভমি শেষতহে মনুষ্য জন্ম পাইছো, নহয়নে প্ৰভু? এই মনুষ্য শৰীৰটো পোৱাৰ পিছত আমি যদি ঈশ্বৰ সাধনা, আমাৰ জীৱনৰ যি লক্ষ্য আৰু উদ্দেশ্য, তাক যদি আমি অনুভৱ আৰু উপলব্ধি নকৰোঁ, তেতিয়াহ'লে আমাৰ অৱস্থাটো কি হ'ব? বোলে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা। এই শ্ৰেষ্ঠতম তনু পোৱাৰ পিছতো
আমি পুনৰ নাৰকী জন্ম ল'ব লাগিব। এইটো হ'ল ভাগৱতৰ প্ৰথম আৰু প্ৰধান সিদ্ধান্ত। কাৰণ কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত, বেদ, বেদাংগ, উপনিষদ যিমান আছে, এই সমস্ত গ্ৰন্থবোৰ কেৱল মাত্ৰ মনুষ্যৰ কাৰণে, ইতৰ প্ৰাণীৰ কাৰণে নহয়। মনুষ্য হ'ল পঞ্চকোষী জীৱ, ইতৰ প্ৰাণী জীৱ জন্তুবোৰ হ'ল তিনিকোষী জীৱ, আৰু গছ লতা তৰু তৃণ হ'ল দুইকোষী জীৱ। গতিকে ক্ৰমান্বয়ে আমাক সেই থানৰ পৰা আনি পঞ্চকোষী জীৱ হিচাপে বিশেষ 4টা বস্তু আমাক ভগৱন্তই দি দিলে, ইতৰ প্ৰাণীক সেইটা নাই দিয়া। 4টা কি দিলে? এটা সুন্দৰ দেহ দিলে ভগৱন্তই আমাক, যিটো দেহৰ শিৰটো ঊৰ্ধ্বগামী ওপৰলৈ আছে, ইতৰ প্ৰাণীৰ শিৰটো পথালিকে আছে। দ্বিতীয় মহৎ বস্তুটো দিলে ভগৱন্তই বাণী, ইতৰ প্ৰাণীক দিলে ধ্বনি। কেৱল মাত্ৰ মনুষ্যহে বাণী ক'ব পাৰে। কেৱল বাণীয়ে নহয়, সেই বাণীক আমি প্ৰেম অমৃতময় বাণীলৈ ৰূপান্তৰ কৰি ল'ব পাৰোঁ। সেইটো কেৱল শক্তিটো ভগৱন্তই মনুষ্যক দি থৈছে, ইতৰ প্ৰাণীক দিয়া নাই। আৰু তৃতীয় মহৎ বস্তুটো দিলে, সেইটো হ'ল বিবেক। চতুৰ্থ বিশেষ বস্তুটো মনুষ্যক দিলে, সেইটো হ'ল এটা পবিত্ৰ মন, ভাবুক মন, জিজ্ঞাসু মন। ইতৰ প্ৰাণীক জীৱ জন্তুকো দিছে 3টা বস্তু, এটা দেহ দিছে, এটা ধ্বনি দিছে বাণীৰ বিপৰীতে, আৰু এটা মন দিছে। তেওঁলোকৰ মনটো কেৱল মাত্ৰ খাবলৈ অহাৰ মন, খাবলৈ জীয়াই থকাৰ যিটো মন। মনুষ্যৰ মনটো কিন্তু তাৰ বিপৰীত কৰি দিলে, খাই জীয়াই থকাৰ যিটো মন। খাবলৈ জীয়াই থকা আৰু খাই জীয়াই থকা মনৰ 4টা ভাগ। এই জীৱ জন্তুৰ মনটো আমাৰ মনুষ্য দেহতো ভগৱন্তই দি থৈছে, তাৰ ভাগ হ'ল 4টা। এটা মনেৰে খাই জীয়াই থাকিবলৈ বিচাৰে, আৰু এটা মনেৰে খাবলৈ জীয়াই থাকিবলৈ বিচাৰে। খাই জীয়াই থাকিবলৈ বিচৰা মনটোৱে মই কোন ক'ৰ পৰা আহিলোঁ তাক উপলব্ধি কৰে, মই আছোঁ ক'ত, কৰিছোঁ কি তাক উপলব্ধি কৰে, মই কি কৰিলে ক'লৈ যাম তাক উপলব্ধি কৰে। এই মনটো হ'ল খাই জীয়াই থকাৰ মন। এই মনটো হ'ল পৰোপকাৰী মন, এই মনটো হ'ল ভাবুক মন, এই মনটো হ'ল জিজ্ঞাসু মন। শুৱে মাই মই কোন, নিজক বিচাৰ কৰাৰ যিটো মন। কিন্তু চাবচোন, একেই মনুষ্য দেহধাৰী লোক এনে কিছু লোক আছে, মই কোন ক'ৰ পৰা আহিলোঁ ভাবিবলৈ সময় নাই, খাওঁ পিয় ঘুমো মাত্ৰ, যিটো ইতৰ প্ৰাণীৰ গাত আছে। সেই মনটোৰ যিটো চিন্তা, খাওঁ পিয় ঘুমো যিটো মন, খাওঁ পিয় ঘুমো কোনবিলাক জীৱ? খাওঁ পিয় ঘুমো জীৱ বুলি যে কোৱা হ'ল, খাওঁ পিয় ঘুমো জীৱ কোনবিলাক? যিবিলাকে একে জেগাতে খায়, একে জেগাতে থাকে, একে জেগাতে মল ত্যাগ কৰে, আৰু একে জেগাতেই মৃত্যু বৰণ কৰে। সেই জীৱবিলাক নাৰকী জীৱ বুলি কৈছে। নৰকৰ পৰা আৰম্ভ হৈছে, নৰকৰ কীট বুলি কয় তাক। নৰকৰ কীটটো ক'ৰ পৰা আৰম্ভ হৈছে? লেট্ৰিনৰ পোকটো, তাৰ পৰা জীৱ আৰম্ভ হৈছে। তাত ভগৱন্ত আত্মা বিৰাজমান সেই দেশত, তাতে খায়, তাতে শুৱে, তাতে মল ত্যাগ কৰে, আৰু তাতে মৃত্যু বৰণ কৰে। দ্বিতীয়টো হ'ল গাহৰি গঁড়াল। সেইকাৰণে কৈছে মনুষ্য শৰীৰ পোৱাৰ পিছত, আজি আমাৰ যদি শ্ৰেষ্ঠতম তনু পোৱাৰ পিছত, এটা পবিত্ৰ মনৰ অধিকাৰী হোৱাৰ পিছত, আৰু সুন্দৰ প্ৰেম অমৃতময় বাণীৰ দৰে মহাসম্পদ পোৱাৰ পিছত, এটা সুন্দৰ বিবেক পোৱাৰ পিছত, আমাৰ যদি কৰ্ম, আমাৰ যদি চিন্তা আমাৰ ইতৰ প্ৰাণীৰ দৰে যদি হয়, সেই নাৰকৰ কীটটোৰ দৰে যদি হয়, খাওঁ পিয় ঘুমতে যদি আমি পাৰ কৰোঁ, তেতিয়াহ'লে এই শ্ৰেষ্ঠতম তনু পোৱা আমাৰ কোনো সাৰ্থকতা নাহিব। সেইকাৰণে কৈছে যে মনুষ্য শৰীৰ পায় শৰীৰ নভজিলা, অৱশ্য শৈবাহা ভাই তিন্ত ৰহিলা। কোনজন হৰিক ভজনা কৰাৰ কথা ক'লে? সেইজনক শৰীৰ দশমত প্ৰসৱ কৰাই দিলে। সেইজন কৃষ্ণ কিছু সময় আগত আমাৰ ইয়াত প্ৰসৱ হৈছে, জন্ম হৈছে, নহয়নে বাৰু? কোনজন? যিজন অনাদি ঈশ্বৰ, যিজনৰ কথোপকথন হৈছিল সৃষ্টিকৰ ব্ৰহ্মা, সংহাৰকাৰী ৰুদ্ৰ আৰু বসুমতীৰ লগত অনন্ত শয্যাত।
সেইজন কৃষ্ণ আহি আমাৰ মাজত বিদ্যমান। সেইজন কৃষ্ণক আমি এতিয়া ভজিব লাগে। সেইজন কৃষ্ণক ক'ত পাম? সেইজন কৃষ্ণ আছে আপোনাৰ মোৰ প্ৰত্যেকৰে হৃদয়ত। যে সমস্ত ভূততে মই ব্যাপী আছো হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কুকুৰ শৃগাল গদ্দ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিব প্ৰণাম। জানিয়া সবাকো পৰি কৰিব প্ৰণাম মানে কুকুৰটোক পৰি পৰি সেৱা কৰিবলৈ কোৱা নাই। যিহেতু আমাক বিবেক দিলে, বিবেক বিচাৰত তেওঁলোকো যে একেই জীৱৰ আত্মাৰ অংশ, পৰমাত্মাৰ অংশ তেওঁলোকৰ হৃদয়ত আছে। যথাযোগ্য তেওঁলোকক শুশ্ৰূষা কৰাটো জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য। নিজে খাই আনক খোৱা যিটো, সেই মনটোৰ কথা আমি কৈ থকা হৈছে। সেই মনটো যেতিয়া আপুনি মই তৈয়াৰ কৰি ল'ব পাৰিম, সেই মনটো তৈয়াৰ কৰাৰ লগে লগে আপুনি মই কি খাব লাগে, কলৈ যাব লাগে, কি শুনিব লাগে, কি কৰিব লাগে, আমাৰ দৰে মহামূৰ্খ বা অন্যান্য ব্যাখ্যাকাৰকে আহি আপোনাক মোক এনেদৰে ভাগৱত ব্যাখ্যা কৰি দিব নালাগে। সেইকাৰণে আমি পুনৰ কৈছোঁ যে আমি যিকণ সময় ভাগৱতৰ মাজত থাকিম, অন্তত দেহটো তাত দিয়ক, মনটো অকণমান সময়ৰ কাৰণে দিয়ক, আৰু বাক্যবোৰ বেলেগ বাক্য, বেলেগ কথা নাপাতি কৃষ্ণ কথাৰ যুক্ত, কৃষ্ণ ৰাম হৰি বিষ্ণু যি নহওক, এই পবিত্ৰ স্থানত বহি এই শব্দকেইটাৰ বাদে বেলেগ যাতে শব্দ আমি ব্যৱহাৰ কৰি নাথাকোঁ। কাৰণ আপোনাৰ হ'ব ইয়াতে লিখি থৈছে এই চাইনবোৰ্ড এখনত, এই মাইক্ৰফোনৰ কাষতে, যে ঈশ্বৰৰ কথা পতা বেলিকা যদি অন্য কথা পাতি থকা যায়, তেতিয়াহ'লে যমৰ কিংকৰে ধৰি তেওঁ কাণত তপত হিলাই পিন্ধে। আৰু যিসকলে কৈ থাকে সেইসকলৰ জীৱন ঊৰ্ধ্বগামী হ'ব চাৰি অধোগামীহে যায়। গতিকে আমি ভগৱন্তৰ কৃষ্ণৰ কথা শুনিবৰ নিমিত্তে, কৃষ্ণ কথা আলাপ কৰিবৰ নিমিত্তে আমি এটা পৰিৱেশ ৰচনা কৰাটো ভাল। জয় জয় আপোনাৰ হ'বক। চৰণলৈ অনুৰোধভাগে ৰাখি আমি পুনৰ অকণমান পাঠৰ মাজলৈ যাব বিচাৰিছোঁ। তাৰপিছতে আমি আলোচনাৰ মাজলৈ আগবাঢ়ি যাম। প্ৰাৰম্ভণিতে এইকেইটা কথা আমি আপোনালোকক কৈছোঁ, যাতে আমাৰ মন আমি যাতে স্থিৰ কৰি আধা ঘণ্টা, এঘণ্টা, দুঘণ্টা আমি যিকোনো সময় এই পবিত্ৰ স্থানত থাকিম, যাতে আমাৰ কৃষ্ণৰ চৰণৰ পৰা মন কেনিও আঁতৰি নাযায়। সেই মনক বান্ধি লৈ আমি যদি ঈশ্বৰৰ কথা শুনো, কৰ্ণপথে ভগৱন্ত আমাৰ হৃদয়ত প্ৰৱেশ কৰি দেহৰ মনৰ মলবিলাক দূৰ কৰিব। এইটো হ'ল ভাগৱতৰ সিদ্ধান্ত। কৃষ্ণ দৈত্যসকলৰ